মই এতিয়াও বিশ্বাস কৰিব পৰা নাই জুবিন আমাৰ মাজত নাই। ছবি কি, গান কি, যে মই আজি এনেকৈ কথা কৈ আছোঁ মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা অসমীয়া ছবিৰ ক্ষেত্ৰত, যাক দেখি মই অসমীয়া ছবি প্ৰযোজনাৰ পৰা আৰম্ভ কৰি সংগীতৰ ক্ষেত্ৰত মোৰ এটাই মনত পৰিছে, সি ছিংগাপুৰ যোৱাৰ আগলৈকে মোৰ লগত কথা পাতিছে। মই যেতিয়া ৰৈ ৰৈ বিনালে গান দুটা চালোঁ, চাই পেলাই মই শ্বক হৈ গৈছোঁ। সেইটোৱে সি চমক দি গ'ল নেকি? মোৰ এতিয়াও এনে লাগিছে সি কিছুমান কথা কৈ দিয়াৰ পিছত এটা বিতৰ্ক হয়, অমুক হয়, সি এইটোও মিছা কথা কৈ গ'ল নেকি যে মই নাই এতিয়া। মোৰ সেইটো আহি পেলাই এতিয়াও ক'ব যে যতীন মই ফেচবুকত নাই, মই একো হোৱাটছএপত নাই, মই ফেচবুকত নাই, মই কৈ দিওঁ বিতৰ্ক এটা, তাৰপিছত মই আকৌ যেতিয়া চাওঁ মই সেইটো নিশ্চিন্ত হৈ শুই দিওঁ। এতিয়াও এনেকুৱা লাগে যে জুবিন আহি মোক ক'ব ৰৈ ৰৈ বিনালেতো চিনেমাখন একেলগে চোৱাৰ কথা আছিল, গান দুটা যেতিয়া মই চালোঁ, চাই পেলাই মই ভাবিলোঁ জুবিন আচলতে শিল্পী বুলি ক'লে মই ভাবোঁ এজন ব্যক্তিয়ে হয় অসমৰ ক্ষেত্ৰত, যে সম্পূৰ্ণ শিল্পী, যাক ভাল পায় মানুহে, যাৰ গান আজি হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি মই একেবাৰে এতিয়াৰ পৰাতো মই আধৰুৱা এজন ব্যক্তিৰ নিচিনা হৈ পৰিলোঁ জুবিন নাই। কিন্তু বাকী মই একো কথাই ক'ব পৰা নাই। মোৰ বুকুখন কিবা ঢুকুৱাৰ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা আগলৈকে ভিডিঅ' কলত কথা পাতিছে। তো ৰৈ ৰৈ বিনালে গানকেইটা চালি চিনেমাখন আমি একেলগে গৈ চাম, মই গৈ ডাবিং কৰিম, তাৰপিছত আমি একেলগে আজলি নব কৰিম। সেই কথাবিলাকে মোক ডিষ্টাৰ্ব কৰি আছে আৰু কথা সেইটোৱে। গৰিমাক ভগৱানে শক্তি দিয়ক। তাই মই জানো যে তাই কি অৱস্থা হৈ আছে, পাপুক শক্তি দিয়ক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। সংগীত যেতিয়ালৈকে থাকিব এটা যুগৰ অৱসান ঘটিল, আৰু সংগীত এই শব্দটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। মই ভাবোঁ মই আধৰুৱা হৈ থাকিলোঁ। মই নমস্কাৰ।